তো গাইছ আজি হ'ল 31 ডিচেম্বৰ। তো সকলোকে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এনেকৈ নতুন 31 ডিচেম্বৰটো এনজয় কৰিম বুলি সাংচি ভোজনালয়কে গৈছিলোঁ হাজোৰ। তো আকৌ মানে গ'লোঁ ফ'ৰলেন ৰাস্তাটো যে আছে, মই যে এবাৰ ভ্লগ বনাইছিলোঁ যোনটো হাজোৰ পৰা বংশলৈকে বনাই আছে, তো সেইটো তাতে গ'লোঁ। তাৰপিছত আপোনালোকক মই কিছুমান 2023 মোৰ লগত জড়িত কিছুমান মোৰ মানে বেয়া দিনৰ কথা অলপমান শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। তো এনেকৈয়ে মানে কথাখিনি শ্বেয়াৰ কৰি আহিলোঁ ঘৰলৈ বুলি, আৰু ক'ৰবাত গৈছোঁ বাৰু, ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। মই গোটেইখিনি ইন দিছ ভিডিঅ'ত ভ্লগত দিয়া নাই। বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেল দেখি গম পাইছে এইটো হ'ল 2023 চনৰ মোৰ লাষ্ট ব্লগ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। অহা বছৰটো যেন 2024টো যে সকলোৰে বাবে ভাল হয়, লগতে মোৰো যে ভাল হয়, নতুন নতুন ভাল ভাল কাম কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব, এনেকৈ যে আগবাঢ়ি যাব পাৰোঁ মানে সাহস দিব। কমেণ্টত সকলোৱে লিখি দিব হেপী নিউ ইয়াৰ বুলি, মই মানে লাভ ৰিয়েক্ট দি দিম। তো এতিয়া ভাবিছোঁ যে কি মই আজি দিনত ভিডিঅ' বনোৱাৰ কথা আছিল, কিন্তু নহ'ল, টাইমৰ কাৰণে অলপমান মানে টাইম টেবুল অলপ প্ৰব্লেম হ'ল। তো ভাবিছোঁ যে কি স্কুটি যিহেতু আছে, ভাইটি আছে বনজিত, তাৰ লগতে অলপমান ফুৰোঁ হাজোখনে, যিহেতু মই ঘৰত আছোঁ, কাইলৈ আকৌ ডিউটি লৈ যাম। কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম আজি 2023 চনৰ লাষ্ট ব্লগটো 31 ডিচেম্বৰত আজিয়ে মই আপলোড কৰিবলৈ চেষ্টা কৰিম। তো কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া 5টা বাজি গ'ল। তাৰপিছত ঘৰৰ পৰা আহিলোঁ মই আৰু মোৰ ভাইটি দুজনে গৈ আছোঁ ফাৰ্ষ্ট তেল ডিপুলৈকে। তেল ডিপুত তেল ভৰাই ল'ম। তেল ভৰাই লৈ পিনে অলপ কাম আছে, মই দেখুৱাই থাকিম কি কি কাম আছে, লগতে অলপমান ফুৰিম। আজি মানে কি আৰু 31টো 12টা আগলৈকে, 12টাৰ পিছত নতুন বছৰ পৰিয়ে যাব। তো কেনেকৈ কি কৰিম মানে শ্বেয়াৰ কৰিম বুলি কৈছোঁ। তো এতিয়া গৈ আছোঁ তেল ডিপুলৈকে। হাজোৰ পৰা নলবাৰী লাইনটোত যোৱা যোনটো ৰাস্তা আছে, তাতে এটা তেল ডিপু আছে। তেল ডিপুটো মই এবাৰ দেখুৱাই দিম বাৰু আপোনালোকক। তো সেই তেল ডিপুটোলৈকে মই গৈ আছোঁ, গৈ তেল ভৰাম, তাৰপিছত ফুৰিম। আমি আহিছোঁ এনেকৈ নলবাৰী যোৱা ৰাস্তাটোৰে, আৰু এইটো তেল ডিপু, এনেকৈ নলবাৰী যাব পাৰি। তেল ডিপুটোত তেল ভৰাই লওঁ। তাৰপিছত আৰু এখন ভোজনালয় দেখুৱাই দিছোঁ, ৰেষ্টুৰেণ্ট টাইপ আৰু সাংচি ভোজনালয়। মই আগতেও আহিছোঁ বাৰু, তাতে আমি কিবা খাব যাম। প্ৰথমতে আমি তেল ভৰাই লওঁ, যিহেতু গাড়ীখনত তেলৰ প্ৰয়োজন, আৰু লগতে আমি ক'ৰবাত যাম বাৰু। তো এনেকৈ আমি তেল ভৰাই ডাইৰেক্ট আহিলোঁ সাংচি ভোজনালয়, যোনখন হাজোত আছে। তো চাওক বাহিৰৰ পৰিৱেশটো কিমান ধুনীয়া হৈ আছে, আৰু ইফালে এনেকৈ নলবাৰী যায় জানেই। তো এতিয়া ভিতৰলৈকে গৈ চিল কৰিম, ফান কৰিম, লগতে কিবা খাম। তো গাইজ ফাইনেলি এণ্ট্ৰি হ'লোঁ সাংচি ভোজনালয়। চিকেন বাৰৰ কাৰণে আহিছোঁ মই। অলৰেডি মই এটা ব্লগ বনাইছোঁ, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তো এতিয়া সি আৰু মই কিবা এটা খাম, লগতে অলপ মানে চিল কৰিম, আৰু যিহেতু পৰিৱেশটো ধুনীয়া হৈ আছে, লাইটিং চাইটিং। মই দিনত আহিছিলোঁ বাৰু, মানে ইভিনিং টাইমত, আফটাৰনুন মানে আবেলি আহিছিলোঁ। এতিয়া যিহেতু ৰাতি আহিছোঁ, প্লেন নাছিল, ডাইৰেক্ট মানে ভাবিলোঁ যে কি এবাৰ সোমাই যাওঁ, যিহেতু 31 ডিচেম্বৰ হয়, কাইলৈৰ পৰা 1 তাৰিখ নতুন মানে সেই পৰিব বছৰ। তো এতিয়া ধুনীয়াকৈ ভিতৰলৈকে গৈ যোনটো কম দাম আৰু সেইটো কিবা এটা খাই ল'ম, আৰু এবাৰ চিল কৰিম, আৰু গোটেই পৰিৱেশটো উপভোগ কৰিম। যিহেতু দিনত দেখুৱাইছোঁ, এবাৰ ৰাতি দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। মই তো গাইছ সৰু চলিত আছিল মানে পাৰ্কখন, মই অলপ এনজয় কৰিলোঁ, একো নাই বাৰু, ভুল নুবুজিব। তো এতিয়া ভাবিছোঁ অলপমান ঘূৰিম, গোটেইটো এৰিয়াটো দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত ইয়াতে ভোজনালয়খন আছে, মানে মেইন ৰেষ্টুৰেণ্টখন, সেইখনত যাম, কিবা এটা খাম। এইখনে হ'ল সাংচি ভোজনালয়ৰ মেনু। তো মেনুখনত চাই ল'লোঁ, আৰু লগতে চাওকচোন, ইয়াতো দামবোৰ লিখা আছে বাৰু, এনেকৈ ইজি হয় চাবলৈ।
তো এতিয়া আমি লগতে ইণ্টেৰিয়ৰটো চাওক কি ধুনীয়া লাগিছে, মানে ডেক'ৰেশ্যনটো আগতকৈ ভাল হৈছে বাৰু। আগৰ ব্লগটোত মই দেখুৱাই চালে আপোনালোকে গম পাবই। তো এতিয়া মেনুখন ধুনীয়াকৈ চাই লওঁ, আৰু লগতে আমি কম দামী বস্তু এটা খাম। আমি সিমান মানে কি খাম বুলি অহা নাই, যিহেতু 31 ডিচেম্বৰ, তাৰ বাবে এনেই জাষ্ট মানে চিল কৰিব আহিছিলোঁ ভিতৰত মানে সেইটো। আৰু লগতে মোৰ ভাইটি মোক বহুত হেল্প কৰে, তো ইয়াক ধন্যবাদ জনাইছোঁ। 2023ত বহুত অশেষ ধন্যবাদ জনাইছোঁ। তো এনেকৈ আমি সেই কৰিলোঁ, ভেজ চাওমিন দিলোঁ ফুল 70 ৰুপিজ ল'লে, দুজনে খাম ভগাই। আৰু এনেকৈ মই কৈছোঁৱে যে কি ইমান মানে আৰু স্পেচিয়েলকৈ আমি খাব অহা নাই। তো তাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে মোৰ লগত সদায় থাকে, ভিডিঅ'ত ছাপোৰ্ট কৰি যায়। এতিয়া খাই লওঁ। তো এনেকৈ আমি খোৱা চোৱা হ'ল, বাহিৰত এবাৰ মানে চিল কৰিম, ফটো চটো উঠিম। অলৰেডি মই ইনষ্টাত আপলোড কৰিমেই, আৰু কৰা নাই যদি কৰিছোঁ, কৰা নাই যদি কৰিম। তো আপোনালোকে মোক ফ'ল' কৰিব ইনষ্টাত পাপু প্ৰিয়ম, লগতে ফেচবুক পেজ আছে পাপু প্ৰিয়ম লাইভ, আৰু ফেচবুক একাউণ্ট আছে পাপু প্ৰিয়ম ঠাকুৰীয়া। চাওক বাহিৰৰ পৰিৱেশটো, আৰু ইয়াত ৰুমৰ ব্যৱস্থাও আছে, আপোনালোকে আহি থাকিবও পাৰে। তো পূৰা চিল কৰিলোঁ, আৰু ভাল লাগিল সঁচাই, বহুতে ভাল লাগিছে। ৰাতি আহি, দিনত আহিছিলোঁ বাৰু, ৰাতি এনজয় কৰি আকৌ বহুতখিনি ভাল লাগিছে। ৰুমকেইটাৰ ডেক'ৰেশ্যন ইমান ধুনীয়া, কি ক'ম আৰু। খাংচি ভোজনালয়ৰ পৰা আহিলোঁ, ছেকেণ্ড টাইমৰ কাৰণে গ'লোঁ। ঠিকে আছে বাৰু, ভালে হয়। চাওমিন খালোঁ, মই ফাৰ্ষ্ট ব্লগতো চাওমিনে খাইছিলোঁ, এইবাৰো চাওমিনে খাইছোঁ। আৰু সেনেকৈ আৰু বেছি স্পেচিয়েলি যোৱা নাযায় ন, সেইকাৰণে কম দামী বস্তুটোৱে খাওঁ। 70 লৈছে ভেজ চাওমিন, তো দুজনে মিলাই খাই আহিলোঁ। এতিয়া গৈ আছোঁ ষ্টেট বেংকৰ ATMলৈকে, অলপ মানে পইচা অলপ থ'ব লগা আছে মোৰ, গাড়ীখনৰ কিস্তি ৰিলেটেড, মানে কিস্তি দিব লাগে। তাৰ বাবে মানে পইচা অলপ জমা কৰিব গৈ আছোঁ। ষ্টেট বেংকৰ ATMত যোৱাৰ পিছত কৈ যাম, আপোনালোকে চালে নিশ্চয় গম পাব। তো এতিয়া হাজো জংঘল মানে খাংচিৰ পৰা আমি হাজোৰ পিনে আহি আছোঁ, নলবাৰী ফালে যোৱা ৰাস্তাটো। তো হাজোৰ পিনে গ'লে আমি খাংচিৰ পৰা হাজোলৈ টাউনলৈ গ'লে সুৰেন দাস কলেজখন যে আছে হাজোৰ, সেইখন পাৰ হৈ যাব লাগে। আমি সুৰেন দাস কলেজৰ যোনটো গেট নতুনকৈ বনাই আছিল, এই গেটটোৱে পালোঁ। চাওক, এইটো সুৰেন দাস কলেজৰ যোনটো গেট নতুনকৈ বনাই আছে। তো এনেকৈ আমি গৈ আছোঁ। এনেকৈ আহি পালোঁ হাজোৰ ষ্টেট বেংকৰ ATM, তাতে অলপ পইচা ডিপ'জিট কৰিম। আৰু মই ATMৰ পৰা আহিলোঁ, ডিপ'জিট কৰিব লগা আছিল পইচা, তো ডিপ'জিট কৰিলোঁ। এতিয়া আমি যাম বুলি ভাবিছোঁ 4 লেন ৰাস্তাটোৰ মই ব্লগ বনাইছোঁ, পাৰিলে ডেছক্ৰিপশ্যনত দি দিম। মই গোটেইকেইটা ভিডিঅ' যি মই ডেছক্ৰিপশ্যনত দিম বুলি কৈছোঁ, গোটেইখিনি দিবলৈ মই চেষ্টা কৰিম, দিমেই। আৰু তাৰপিছত এতিয়া গৈ আছোঁ 4 লেন ৰাস্তা যে বনাইছে, এনেকৈ হাজোৰ পৰা বংশৰলৈকে, শুৱালকুছি বংশৰলৈকে কানেকশ্যন কৰা, মানে 4 লেন ৰাস্তাটো অলৰেডি মই দেখুৱাইছোঁ দিনত। ৰাতি দেখুৱাম বুলি ভাবিছোঁ, যদি লাইটৰ কানেকশ্যন আছে বা দেখুৱাব পাৰে মই নিশ্চয় দেখুৱাম। তো এতিয়া আমি গৈ আছোঁ হাজোৰ মাছ বজাৰৰ পৰা এনেই ভিতৰৰ ৰাস্তাটো। আৰু আপোনালোকক এবাৰ যে মই ফটো উঠিছিলোঁ আৰু দেখুৱাইছিলোঁ, পৰ্যটন মানে যিখিনি মানুহ আহে বাহিৰৰ পৰা ইয়াত ৰাখে বুলি কৈছিলোঁ। আৰু ইয়াতে ঘৰটো আছে, মানে ফটো যে উঠিছিলোঁ, এটা ঘৰ ৰিলচো বনাইছিলোঁ, কি বুলি কওঁ আৰু, এটা তৰ্জাৰ ঘৰ আছিল, আৰু চাংঘৰ এটা আছিল। মই ব্লগ বনাইছোঁ নেকি মনত নাই, ফটোটো দিছোঁৱে, অলৰেডি আপলোড কৰিছোঁ। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ। আহি পালোঁ হাজোৰ পৰা শুৱালকুছি বংশলৈ কানেকশ্যন কৰা 4 লেন ৰাস্তাটো। মই দিনত ব্লগ বনাইছোঁ, আপোনালোকে দেখিছে নিশ্চয়। দিনত আহিছিলোঁ যিহেতু 4 লেন ৰাস্তাটোৰে, ৰাতি অহা নাছিলোঁ। মই ভাবিছিলোঁ যে কি লাইটৰ ব্যৱস্থা কৰা নাই চাগে, হয়ে ইয়াত লাইটিং যিবোৰ 4 লেন ৰাস্তাত ৰাতি মানে যাতায়াত কৰিবৰ কাৰণে লাইটিঙৰ ব্যৱস্থা কৰে, সেইটো অলৰেডি মানে কি আৰু বৰ্তমান লগোৱা নাই, লগাব চাগে পিছলৈকে। তো এবাৰ আহিছোঁ যিহেতু, এনেই এবাৰ চিল কৰোঁ। বহুত আন্ধাৰ হৈ আছে, আপোনালোকক চাওক, ইফালেও দেখা নাপায়। মই মানে ফাৰ্ষ্ট টৰ্চ, মানে ফ্লাছ লাইট যে টৰ্চ থাকে, টৰ্চ ইউজ কৰি মানে ভিডিঅ'টো বনাই আছোঁ। ইফালে পাহাৰ, ইফালেও পাহাৰ, তাৰপিছত এইটো 4 লেন ৰাস্তাটো। এতিয়া লাইটিঙৰ ব্যৱস্থাটো কৰা নাই, আই থিংক লাহে কৰিব, আৰু মিনিমাম 1-2 মাহৰ ভিতৰত হ'ব চাগে। যদি হয় মই কেতিয়াবালৈকে ৰাতি আপোনালোকক দেখুৱাম। এতিয়া বংশৰলৈকে যাম, বংশৰত অলপ ঘূৰিম, তাৰপিছত ক'ত যাওঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় আপোনালোকে গম পাব। তো চাই থাকক। 2023ৰ 31 ডিচেম্বৰত লাষ্ট মানে কি আৰু ব্লগ হিচাপত পূৰা মানে এনেকৈ এনজয় কৰোঁ আৰু উপায় নাই। তো আন্ধাৰ গোটেইখন।
চাওক লাইটৰ ব্যৱস্থা একদমেই নাই। তো ফ্লাছ মানে টৰ্চ লগাই কেমেৰাত টৰ্চ লগাই ভিডিঅ'টো বনাই আছোঁ। তো কৈ দিলোঁ যে 2023টো ভালেই গ'ল, তাৰ মাজতে বেয়াও গৈছে। ভাল বেয়া থাকে, পজিটিভ থাকিলে নিগেটিভ থাকিব, নিগেটিভ থাকিলে পজিটিভ থাকিবই, দুটা মানে থাকে। তো 2023ৰ বিষয়ে অলপ কৈ দিওঁ যে কি বহুত বেয়া দিনো গৈছে ক'ব গ'লে। মোৰ লাইফত মানে কি আৰু 2023ৰ মানে আধালৈকে আৰু 6 মাহৰ মূৰলৈকে মোৰ বেয়া দিন গৈছে প্ৰায় বহুত। মই সেইবোৰ মানে শ্বেয়াৰ কৰিব নোৱাৰোঁ, কেতিয়াবালৈকে কৰিম বাৰু। জীৱনত বহুত বেয়া দিন গৈছে, কিন্তু বেয়া দিনবোৰ মই পুৰা একদম মানে কি আৰু কিবা এটা শিক্ষা বুলি ভাবি টোটেলি মই মানে মাইণ্ডৰ পৰা ওলাই দিছোঁ। এতিয়া মানে ভাল কাম কৰি ভালভাৱে মানে আগবাঢ়িব বিচাৰিছোঁ। ৰ'ব মই চাইডত আহি তো মই ভাবিছোঁ কি ভাল কাম কৰি সেইবোৰ পাহৰি মই মানে নতুন কাম কৰি মোৰ সপোনৰ যিখিনি কাম আছে সেইখিনি মই আগুৱাই নিম। তো 2023ৰ আধালৈকে মানে 6 মাহৰ আগলৈকে মোৰ মানে বেয়া দিনে গৈছে। মিনিমাম কিমান চনৰ 17-18 চনৰ পৰাই। তো সেইবোৰ মই পাহৰি গৈছোঁ অলৰেডি। এতিয়া মই 2024 আহি আছে, মই মানে কি আৰু মই নাভাবোঁ যে 23টো যেনে গ'ল 24টো সেনে যাব লাগিব বুলি, বা ভাল গ'লে ভাল যাব লাগিব বুলি, বেয়া গ'লে বেয়া যাব লাগিব বুলি। 12 মাহত ভাল বেয়া থাকিবই। তো ভাবিছোঁ যে কি যিখিনি কাম মই সেইখিনি সততাৰে পজিটিভলি কৰি যাম। তো যে ভাল হ'ব বুলি আপোনালোকেও যে আশীৰ্বাদ দিয়ে, আৰু মই নিজৰ ফালৰ পৰা 100% দিম। তো এটাই কৈছোঁ যে কি আপোনালোকক এটাই কওঁ যে কি ভাল বেয়া থাকে, বেয়া থাকিলে ভাল থাকিব, ভাল থাকিলে বেয়া থাকিব কৈছোৱে। যে কি নাভাবিব যে কি মই কিবা এটা কাম কৰিব পৰা নাই, কিয় কৰিব পৰা নাই, মোৰ কিবা এটা সেই আছে নেকি, মানে সেই মানে শক্তিটো নাই নেকি। তো নহয়, ভগৱানে চবকে সমানে শক্তি দিছে, কেৱল ব্যৱহাৰ কৰিব জানিব লাগিব, পজিটিভলি আগুৱাই যাব লাগিব। কিন্তু নিগেটিভ আহিলেও মানে হাৰ মানিব নালাগিব। যদি হাৰ মনা যায়, গিভ আপ কৰা যায়, তেনেহ'লে নহ'ব। পুৰা পজিটিভলি যিমান বাধা ধুমুহা নাহক কিয় পজিটিভলি আগবাঢ়ি যাব লাগিব। আৰু এটা কৈ থৈ দিওঁ, মানে যিবোৰ মোৰ বেয়া দিন গৈছে 5 বছৰ 6 বছৰে, সেই বেয়া দিনবোৰক মই মানে কি আৰু সাঙুৰি মানে এটা মানে এনেকুৱা এটা পজিটিভ মানে মাইণ্ড কৰি লৈছোঁ, মাইণ্ডছেট বনাই লৈছোঁ যে কি মোক মানে কি আৰু মন মাইণ্ড লগতে মোৰ বডিটো এটা শিলৰ লগত মানে পুৰা একদম শিলৰ দৰে ষ্ট্ৰং কৰি লৈছোঁ। যে কি যিমান বতাহ ধুমুহা যিমানেই মানে বাধা বিঘিনি নাহক কিয়, মোক মানে সেই শিলটোৱে যেনেকে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ যোনটো শিল আছে, সেই শিলটোৰ কাৰণে কি হৈছিল, মন্দিৰটো বাচি গৈছিল। কিমান এটা শক্তি আছে শিলটোত। সেই শিলটোৰ দৰে মোৰ মনটো ডাঠ কৰিবলৈ চেষ্টা কৰি আছোঁ বা কৰি যাম। যে কি মোক যিমান বাধা ধুমুহা যিমানেই মানে চুনামি নাহক কিয়, মোক মানে কোনো শক্তিয়ে মানে নিৰাশ কৰি মানে কি আৰু ধ্বংস কৰিব নোৱাৰে। তো এটাই ক'ম, ভালে থাকক। 2023টো যি গ'ল এতিয়া 24টো নতুনকৈ ষ্টাৰ্ট কৰক। মানে প্ৰত্যেক দিন, প্ৰত্যেকটো সময়, প্ৰত্যেকটো দিন, প্ৰত্যেকটো ছেকেণ্ড মানে ভালদৰে লৈ যাওক। আৰু মানে কি আৰু এটা কথা কৈ দিওঁ লাষ্ট, যে কি আমি মানুহবোৰ নেচাৰৰ লগত জড়িত, মানে নেচাৰৰ লগত মানে বেছি ৰিলেটেড। নেচাৰে যেনেকৈ দিনৰ পৰা ৰাতি হয়, ৰাতিৰ পৰা দিন হয়, ঠিক তেনেদৰে আমাৰো কিছুমান নিয়ম আছে। কি ৰাতিপুৱা সোনকালতে উঠিব লাগে, এক্সাৰচাইজ কৰিব লাগে, তাৰপিছত কিবা খাই লৈ মানে যোগাসনো কৰিব পাৰে। খাই লৈ যোগাসন কৰাৰ পিছত খাই লৈ তাৰপিছত হেৰিত যাব পাৰে, অফিচ বা কলেজত যাব পাৰে। তাৰপিছত আহি পিনে ৰেষ্ট ল'ব লাগে, ভাত খাব লাগে। যেনেকৈ আমি ষ্টাৰ্টিঙৰ পৰা ইন্দৰ লগতে মৰ্ণিঙৰ পৰা মানে কি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে যিখিনি কাম কৰোঁ, নেচাৰৰ লগত ৰিলেটেড কৰোঁ। এই নেচাৰৰ লগত যেনেকৈ ৰিলেটেড মানে আগৰ যুগৰ পৰা চলি আছে, সেনেকৈ চলি যাব লাগে। কাৰণ তাৰ মাজত যদি মানে উল্টা পুল্টা কৰা যায়, তেনেহ'লে কি হয়, মানে এই নেচাৰৰ লগত ইম্পেক্ট পৰে। মানে এই নেচাৰৰ লগত আমি চলিব নোৱাৰা হৈ যাওঁ। তো নেচাৰে যেনেকৈ সৃষ্টি কৰিছে আমাক, সেনেকৈয়ে নেচাৰৰ লগত মিলি চলি যাব লাগিব, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে। তো এটাই ক'ম যে কি নেচাৰক টাইম দিয়ক। নেচাৰে যেনেকৈ মানে চলাই নিছে, সেনেকৈ নেচাৰৰ লগত মিলি চলি যাওক, নিশ্চয় ভাল হ'ব। তো পজিটিভলি থাকক, কেতিয়াও গিভ আপ নকৰিব। তো গাইজ, এইখিনিয়ে মোৰ ক'ব লগা আছিল 2023 চনৰ লাষ্ট 31 ডিচেম্বৰত। তো এতিয়া আমি ৰখিছোঁ ৰাস্তাটোত, পূৰা আন্ধাৰ, বেছি টাইম নকৰোঁ। যিহেতু নতুন ৰাস্তা, ভয়ো লাগে, কাৰণ গাড়ী মটৰ পূৰা স্পীডত আহি যাব, বহুত প্ৰব্লেম আহি যায়, জানে আপোনালোকে। তো এতিয়া আমি বংশলৈকে গৈ আছোঁ। বংশৰত গৈ ডাইৰেক্ট আমি ঘৰ যাম। তো আৰু কিবা যদি দেখুৱাব লগা আছে দেখুৱাম বাৰু। তো যিখিনি কথা কৈছোঁ আপোনালোকে নিশ্চয় মানে কি মানি চলিব। মোৰ যিখিনি সক্ষম মানে যিখিনি জ্ঞান আছে, মানে এক্সপিৰিয়েঞ্চ হৈছে, সেইখিনিৰ পৰা কৈছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আৰু ঘৰ বেছি দূৰ নাই, 10 মিনিটমান গ'লে ঘৰ পাই যাম। তো মই আৰু এটা কথা কৈ দিওঁ, মই স্কুটিখনক ধন্যবাদ জনাব লাগিব। মই স্কুটিখন 2022ৰ লাষ্টত বা 2023ৰ ফাৰ্ষ্টত লৈছিলোঁ। 23ত লোৱা নাই চাগে, 22তে লৈছিলোঁ। কিন্তু স্কুটিখনৰ কাৰণে আজি মই বহুতখিনি কৰিব পাৰিছোঁ। নিজৰ কষ্ট মানে কপালৰ ঘাম মাটিত পেলাই যে বস্তু এটা লোৱা বুলি কয়, মই সেনেকৈ স্কুটিখন লোৱা গৈছে। তো এইখনে স্কুটি, নাম্বাৰ হ'ল AS25U6939। তো এইখনে মোৰ মৰমৰ হেঁপাহৰ মানে বহুত কষ্টৰ ফলত লোৱা স্কুটি। এইখন স্কুটিক বহুত ধন্যবাদ, মানে কি আৰু বিশ্বকৰ্মা যিহেতু ভগৱান, ধন্যবাদ জনাইছোঁ। যে কি
নিজৰ মানে কি কষ্টত লোৱা বাট কিন্তু মোৰ আপোনালোকে গম পাইছে এই স্কুটিখন লোৱাৰ পৰা মই কিমান ঠাই ঘূৰিছোঁ, কিমান ব্লগ বনাইছোঁ, কিমান কি কৰিছোঁ। লগতে য'ত যাব বিচাৰোঁ ৰাতি 12টাত মানে কি আৰু ডিউটি কৰি উঠি যদি কেতিয়াবা মই অকস্মাত ক'ৰবাত যাব লগা হয় ডাইৰেক্ট যাব পাৰিছোঁ 12টাত নহয় এটাত নহয় লগতে মই এই এক্টিং লাইনত মানে অলপ ভাল ভাল কাম কৰিবও পাৰিছোঁ এই স্কুটিখনৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ বিশ্বকৰ্মা প্ৰভুক। মানে এইটোৱে জনাম যে কি স্কুটিখন ভালে ৰাখক, একো যে এক্সিডেণ্ট নহয়। মোৰ এবাৰ এক্সিডেণ্ট হৈ গৈছে বাৰু, এই এক্সিডেণ্টৰে হয় এইখিনি দাগ। তো এই দাগখিনি থাকি গৈছে, চিলাই পৰা নাছিল কিন্তু মই কেতিয়াবালৈকে উঠাই দিম বাৰু মানে পাৰে আৰু। তো এই স্কুটিখনক বহুত অশেষ ধন্যবাদ জনাইছোঁ, এইখন মই লাইফত কেতিয়াও নিবিকো বুলি মানে থিৰাং কৰিছোঁ। তো গাইছ আৰু বেলেগ দেখুৱাব লগা নাই, 2023 চনৰ এইটোৱে আছিল মোৰ লাষ্ট ব্লগ। মানে আৰু মোৰ কেইটামান ব্লগ দিব লগা আছে, সেইটো মই পিছত আপলোড কৰিম, 24ত আপলোড কৰিম। খ্ৰীষ্টমাছৰটো দিব লগা আছে, তাৰপিছত আৰু গুৱাহাটীত 2টামান বনাইছিলোঁ, 3টামান ব্লগ দিব লগা আছে কিন্তু মই লেট আপলোড কৰিম। তো গাইছ এয়াই 2023 চনৰ লাষ্ট ব্লগ। তো গাইছ আজিৰ ব্লগটো যদি মোৰ ভাল পাইছে তেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইছ আৰু এটা কথা কৈ দিওঁ যে মোৰ চেনেলটো মনিটাইজ হোৱা নাই, লগতে ছাবস্ক্ৰাইবাৰ ঠিকে আছে বাৰু, মনিটাইজ যেন কৰাত সহায় কৰে, ভিউজে অলপ বেছিকৈ দিয়ে মোৰ ভিডিঅ'বোৰত। তো আৰু মানে কিছুমান ভিডিঅ' ইউনিক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম 2024ত, যে আপোনালোকে চাই ভাল পায়, বৰিং নাপায়। তো গাইছ এয়া আছিল মোৰ ভিডিঅ', যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইছ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই। বাই বাই জনালোঁ, লগতে 2023ক বাই বাই জনালোঁ, বাই বাই, চেলে যাওঁ। আৰু যিটো আহি আছে 2024 ৱেলকাম।